34 সাইজৰ ব্লাউজ এটা একেবাৰে সহজ পদ্ধতিত কাটি দেখুৱাম যিসকলে ব্লাউজ কাটিং শিকিব বিচাৰে ঘৰতে আৰু হাতখনত গোটেই চাদৰৰ পটিকেইটা সম্পূৰ্ণকৈ আজি মই লগাই পেলাই কেনেকৈ ব্লাউজ এটা কাটিব পাৰি সেয়া দেখুৱাম 34 সাইজৰ ব্লাউজ এটা আজি আপোনালোকক মই কাটি দেখুৱাম যিহেতুকে বহুদিন কাটিং চিলাইৰ ভিডিঅ' দিয়া নাছিলো আৰু বিভিন্ন ব্যস্ততাৰ বাবে আৰু এটা কথা বহুতে অনলাইন ক্লাছৰ কথাও কৈছিল সেয়াও আপোনালোকক জনাম মই অতি সোনকালে কিন্তু আজি 34 সাইজৰ ব্লাউজ এটা চিলাই দেখুৱাম আমাৰ যেটো সাদৰত লগোৱা পটি হেতু সাদৰত পটিটো নলগাও সম্পূৰ্ণ ব্লাউজটোৰ হাতখনত পটি থাকিব হেয়া আপোনালোকক মই দেখুৱাম প্ৰথমতে বডিখিনি কাটি লও তাৰ বাবে চাব ইতিমধ্যে এইখিনি মই জোখমাখ কৰি লৈছোৱে কিয়নো নহলে ভিডিওটো বহুত দীঘলীয়া হৈ যায় আপোনালোকক বুজাই দিম এনেকৈ যেহেতুকে আমি 34 সাইজৰ ব্লাউজ ছিলাম 32 সাইজৰ হলে আমাৰ 8 লব লাগে 8 4 গুণ যেহেতুকে 32 আৰু 9 4 গুণ 37 গতিকে আমি ইয়াতে লব লাগে 8.5 কিন্তু যেহেতু 34 সাইজৰ ব্লাউজ ছিলাম সেইবাবে মই ইয়াতে লম 9 লৈ পেলাই ভাঁজ কৰি দিম তেতিয়া অকমান ঠাই ৰৈ যাব আৰু মই ফিটিং জোখতে ছিলাম কিয়নো ব্লাউজটোৰ কাপোৰ অকমান কম সেইবাবে আপোনালোকৰ যদি কাপোৰ বেছি থাকে আপোনালোকে আৰু 2 ইঞ্চি বঢ়াই ল'ব পাৰিব কোনো কথা নাই তেতিয়া সকদলৈ পিন্ধিব পাৰি ইয়াৰ পৰা আপোনালোকে 9 ল'ব 9 লৈ জাপি দিব লাগিব আৰু দীঘলটো আপোনালোকে বেক সাইডে লব 15 আৰু ফ্ৰন্ট সাইডে লব 16 এয়া দেখিছেনে অকমান দীঘল ছুটি হৈ আছে মানে বেক সাইডটো 15 আৰু ফ্ৰন্ট সাইডটো 16 কিয়নো ফ্ৰন্ট সাইডত ব্ৰাকেটত বহুখিনি যায় আৰু এনেকৈ আমি 9 লম যেহেতুকে কৈছোৱে মই 34 সাইজৰ ব্লাউজ এটা ছিলাম মানে মোৰ সমান জোখত মই কাটি লৈছো আপোনালোকৰ দীঘল অংশখিনি আপোনালোকে কাটি পেলাই উলিয়াই লব এনেকৈ সমানকৈ লব কিয়নো সমানকৈ লোৱাটো বহুত বেছি প্ৰয়োজন তেতিয়াহে আমাৰ কাটিংটো ভাল হ'ব এয়া কিছুমান ব্লাউজ অকমান উখুৰা মুখুৰা মানে হৈ থাকে কাপোৰটো কিন্তু ইস্ত্ৰি কৰিবও ভয় লাগে যেহেতুকে বেলেগৰ কাৰণ কিছুমান কাপোৰ আজিকালি আইৰন কৰিলে বেয়া হৈ যায় সেইবাবে মই এনেকৈ আপোনালোকক দেখুৱাইছো এনেকৈ সমানকৈ লব লৈ বাকি জোখমাখখিনি চাব আপোনালোকে ইয়াৰ পৰা লব আপোনালোকে 2.5 আৰু 0.5 ইঞ্চি ইয়াৰ পৰা লব আপোনালোকে 3 ইয়াৰ পৰা লব আপোনালোকে 5.5 আৰু ইয়াৰ পৰা আপোনালোকে লব 6 আৰু এইখিনি অকমান 0.5 ইঞ্চি ললে হ'ল সামান্য তাৰ পিছত আমি স্কেলেৰে চিন কৰিম কিয়নো নতুন যেহেতু আপোনালোক গতিকে মই সেইভাবে ভালকৈ দেখুৱাইছো কিবা বুজি নাপালে আপোনালোকে মোক সুধিব পাৰে মই চেষ্টা কৰিম হয়তো ৰিপ্লাই সমূহ দিওতে অকমান দেৰি হ'ব পাৰে আৰু ইফালে চাব প্ৰথমতে মই ৰাউন্ড কৰিয়ে লৈছো ৰাউন্ড কৰিয়ে ছিলাম পিঠিখন অকমান দকৈ কাটি দিম আৰু আমাৰ সিধা হ'বলৈ বা সম্পূৰ্ণ জোখৰ হ'বলৈ এনেকৈ ৰাউন্ড কৰি দি আপোনালোকে এনেকৈ দিব দেখিছেনে তেতিয়া আৰু কোনো ধৰণৰ খেলিমেলি নহয় আৰু 0.5 ইঞ্চিটো এনেকৈ দিব আৰু ইয়াতে আমি যেহেতু কাটিম তাৰ বাবে ইয়াতে 1 ইঞ্চি লব 1 ইঞ্চি লৈ আমি এইখিনি এনেকৈ বেকা কৈ যাম আৰু ইয়াতে কানখনত আপোনালোকে ইয়াতে 3 লব আৰু ইয়াতে 1 লব লৈ পেলাই এনেকৈ 3 পৰা 1 লৈ এনেকৈ দিব হৈ গল এতিয়া আমি কাটিম এনেকৈ এইটো পাৰ্টৰ পৰা কাটিব যেনেদৰে মই কাটিছো এয়া ইতিমধ্যে বহুতে আগৰ ব্লাউজ কাটিং চিলাইৰ ভিডিও চাই পেলাই বহুতে চিলাইছে মোক দেখুৱাইছে বহুত ভাল লাগিছে যিসকলে নতুনকৈ মোৰ ভিডিও চাই শিকিছে তেওঁলোকেও চিলাই দেখুৱাব ভাল লাগে ভিডিও দিয়ে তাতে সাৰ্থকতা লাভ কৰে আৰু বিশেষকৈ বেছি কাটিং চিলাইৰ ভিডিও আপোনালোকে মোৰ ইউটিউব চেনেলত পাব ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব পাৰে ডিম্পি ডায়েৰী বুলি আছো পেজৰ নামেৰে পেজৰ ডিপিখনে আছে এয়া হৈ গল এতিয়া আমি বেক সাইডটো উলিয়াই লম বেক সাইড কোনটো যেটো আমি 15 লৈছিলো মানে অকমান ছুটিটো ইয়া বেক সাইডটো যেহেতুকে বেক সাইডটো আমি কেনেকৈ কাটিম বা কিমান দ কৈ কাটিম কিমান কি কৈ কাটিম দেখুৱাম আপোনালোকে
আপোনালোকক। আৰু দকৈ কাটাটো আপোনালোকৰ নিজৰ ইচ্ছা, কোনোবাই ইমানখিনি পিন্ধে, কোনোবাই ইমানখিনি পিন্ধে, সেইটো নিজৰ ইচ্ছা। গতিকে এইটো মই অকণমান দকৈ কাটিম, কাৰণ মোক দকৈয়ে কাটিব দিছে। ইয়াৰ পৰা মই এনেকৈ জোখটো ল'ম, এয়া 5। জোখটো লৈ পেলাই ইয়াতে মই স্কেল টানি দিম, তেতিয়া সুবিধা হ'ব। চাব, এনেকৈ আপোনালোকে লৈ, আগৰ মই কাটিঙৰ ভিডিঅ'কেইটাত ইমানকৈ এনেকৈ দেখুওৱা নাছিলোঁ, ডাইৰেক্ট দেখুৱাইছিলোঁ। যিহেতু নতুনসকলে অকণমান বুজাত দিগদাৰ, সেইবাবে মই এইবাৰ ভালকৈ স্পষ্টকৈ দেখুৱাই দিছোঁ। এনেকৈ আপোনালোকে আনিব, আনি পেলাই এনেকৈ দিলেই হ'ল, তেতিয়া ধুনীয়া হ'ব আৰু কোনো খেলি মেলি নহয়। মই ব্লাউজটো চিলোৱা ভিডিঅ' দিম আপোনালোকক সম্পূৰ্ণ। এয়া হৈ গ'ল, চাওক। এতিয়া আমি যেতিয়া পাইপিং লগাম তেতিয়া ঠিক হৈ যাব ধুনীয়াকৈ কটাটো। এইটো হৈছে আমাৰ বেক চাইড। এতিয়া আমি ফ্ৰণ্ট চাইডৰ জোখ মাখখিনি কৰিম। এইটো হৈছে ফ্ৰণ্ট চাইড। ফ্ৰণ্ট চাইডৰ জোখখিনি কৰিবলৈ এনেকৈ সমানকৈ ল'ব। সমানকৈ লৈ পেলাই ইয়াৰ পৰা আপোনালোকে চিধা 12ত চিন দিব। এয়া 12ত চিন দি এডাল আঁচ টানি ল'ব। এনেকৈ আঁচ এডাল টানি ল'ব। তাৰপিছত ইয়াৰ পৰা আপোনালোকে দিব 2.5, মানে 2 আৰু আধা। তাৰপিছত ইয়াৰ পৰা দিব 6 আৰু ইয়াৰ পৰা দিব 3। ইয়াতে দিব 1। ভালকৈ লক্ষ্য কৰিলে পাৰিব ধুনীয়াকৈ। এনেকৈ 1ৰ পৰা 3ৰ লগত সংযোগ কৰিব আৰু এনেকৈ আপোনালোকে 6ৰ পৰা এই 2.5লৈ সংযোগ কৰিব। হৈ গ'ল। এতিয়া আমি কাটিম। এনেকৈ হৈ গ'ল। যিমান পাৰোঁ সহজভাৱে শিকাবলৈ চেষ্টা কৰোঁ মই। এয়া এনেকৈ হৈ গ'ল। ইয়াৰ পিছত আমি ব্ৰা কাটটো অকণমান ডাঙৰকৈ ল'ব লাগিব, মানে 2 ইঞ্চি 2 ইঞ্চি বঢ়াই ল'ব লাগিব, কিয়নো ইয়াতে যিহেতু আমাৰ টেম্পলেট থাকে সেইবাবে। এইটো কম্পালচৰি কৰিবই লাগিব, সকলোৱে কৰে। আৰু যদি কাৰোবাৰ কাপোৰ একেবাৰে কম থাকে জইন দি হ'লেও ল'ব। এইবোৰ যে ওলাই আমাৰ, ইয়াতে আপোনালোকে এনেকৈ ধুনীয়াকৈ মাজেৰে জইন দিও আপোনালোকে ডাঙৰকৈ ল'ব পাৰি, কিন্তু মোৰ কাপোৰ আছে বাবে মই জইন তেনেকৈ নিদিওঁ। চাব, প্ৰথমতে এখনে মই উলিয়াই ল'ম। এতিয়া আমি ব্ৰা কাটটো কাটি ল'ম। এনেকৈ ল'ব, লৈ পেলাই এনেকৈ পাৰি দি আপোনালোকে চাব, এইখিনি যেনেকৈ আছে তেনেকৈ দিব, যেনেকৈ চিন দি ল'ব। আৰু ইয়াতে আপোনালোকে আধা ইঞ্চি ল'ব, ইয়াতে 1, এনেকৈ আহি আহি আপোনালোকে 2 ইঞ্চিকৈ ল'ব, মানে কমৰ পৰা বঢ়াই ল'ব। ঠিক তেনেকৈ তলৰখিনিও আপোনালোকে এনেকৈ 2 ইঞ্চি ল'ব। তাৰপিছত এনেকৈ কাটি দিব। যেনেকৈ মই দেখুৱাইছোঁ ঠিক একেধৰণে। হৈ গ'ল। এয়া হৈ গ'ল দুয়োটা আমাৰ ব্ৰা কাটৰ। এতিয়া আমি এইখিনি এনেকৈ আপোনালোকে 4 আঙুল, মানে 4টা আঙুলি দি পেলাই ভাঁজ কৰিব পাৰে, বা আপোনালোকে এটা কাম কৰিব পাৰে, মই ফিটাৰ জোখত কৈ দিওঁ। আপোনালোকে এয়া 3 ইঞ্চি ল'ব, একেই হ'ব 4 আঙুল আৰু 3 ইঞ্চি, কিন্তু হাতখন হয়তো কাৰোবাৰ সৰু ডাঙৰ থাকিব পাৰে। 3 ইঞ্চি লৈ পেলাই এনেকৈ ভাঁজ কৰি দিব।
সমান হয় যাতে লক্ষ্য ৰাখিব এনেকৈ ভাঁজ কৰিব ভাঁজ কৰি আপোনালোকে টেমপ্লেট কেইটা বনাব লাগিব এনেকৈ ইয়াতে জোখ মাখৰ তেনেকৈ কথা নাই অকমান বেকাকৈ দুয়ো ফালৰ পৰা কাটিলে হ'ল এয়া হৈ গ'ল বাকিখিনি চিলাওতে আপোনালোকক মই দেখুৱাম কি কৰিব লাগে আৰু ইনাৰটো এই ধৰণে আপোনালোকে পাৰি পাৰি কাটি ল'ব ইনাৰ কথা ভিডিঅ'টো মই নিদিওঁ আৰু হৈ গ'ল এতিয়া আমি হাতখনৰ কাম কৰিম এতিয়া আমি হাতখন যিহেতুকে কাটিম চাব হাতখন কৈছোৱে মই এনেকৈ পটিটো হাতত দি দিছো আৰু এনেকৈ পটিটো আপোনালোকে থাকিবই যিহেতু জইন লাগি তাৰ পিছত এইখিনি ইয়াৰ পৰা আপোনালোকে অকমান উলিয়াই পেলাই জইন দি ল'ব যিখিনি ৰুৱা অংশ থাকে বা হাতখন যিমান দীঘল কৰিব বিচাৰে সেই অনুপাতে কাপোৰ চিলোৱা সকলে এইটো যেহেতু বুজিয়ে পায় এতিয়া আমি হাতখন কাটিব লাগিলে এনেকৈ 2 জাপ কৰি 4 জাপ কৰি ল'ব লাগিব এনেকৈ 4 জাপ কৰি লৈ যাতে সমান হয় সেইটো লক্ষ্য ৰাখিব 4 জাপকৈ লৈ পেলাই ইয়াৰ পৰা আপোনালোকে 3 ল'ব 3ত চিন দিব এনেকৈ চিন দি আপোনালোকৰ যিখন কাণ থাকে সেই কাণখন আপোনালোকে এনেকৈ ধুনীয়াকৈ পাৰি দিব হাত কটাৰ এইটো একেবাৰে সহজ পদ্ধতি তেতিয়া পাৰফেক্ট হয় আৰু কোনো ধৰণৰ উঠা নমা বা তেনেকৈ ফুলি থকা নহয় এনেকৈ দিব দি পেলাই আপোনালোকে যিমান শকত বা যিমান ক্ষীণ সেই অনুপাতে এনেকৈ কাটি দিব যেহেতু মোক গোটেইখিনি জোখত লাগিব সেইবাবে মই অকমান সামান্য কাটিছো আৰু এইফালে সেই হিচাপত মই কাটি দিছো শকতখিনি হিচাপে বাকি চিলাওতে অকমান যেহেতু ৰাখিব লাগিব এয়া আৰু তাৰ পিছত আমি এইখিনি অকমান দ কৰি দিব তেতিয়া তলফালে যে ফুলি থাকে সেই সমস্যাটো নহয় এয়া হৈ গ'ল হাতখন কটা মানে আমাৰ ব্লাউজটো গোটেইখিনি ৰেডি হৈ গ'ল এয়া আশা কৰো ভিডিঅ'টি চাই আপোনালোকে উপকৃত হ'লে বা যিসকলে নতুনকৈ ব্লাউজ কাটিব শিকি আছে তেওঁলোকে উপকৃত হ'ব যেহেতু এতিয়া ফলোৱাৰ্ছৰ সংখ্যা যথেষ্টখিনি বাঢ়িল সেইবাবে মই চিম্পলৰ পৰা আকৌ আৰম্ভ কৰিম 2-3টা তাৰ পিছত ডিজাইন আপোনালোকক দিম প্ৰিন্সেছ কাট বা তেনেকৈ ঘটি হাতৰ ব্লাউজ কিন্তু যেহেতু নতুন এতিয়া ফলোৱাৰ্ছ বহুত আছে তেওঁলোকে চাব বিচাৰে সেইবাবে মই এনেকৈ আৰম্ভণি কৰিছো ভিডিঅ'টিও দীঘলীয়া নকৰো ইমানতে এৰিছো সকলো ভালে থাকক সুস্থ থাকক হাঁহি থাকিব আৰু পেজটি যদি ফলো কাৰণে ফলো কৰিব ভিডিঅ'টি শ্বেয়াৰ কৰিব যাতে সকলোৱে ঘৰতে বহি শিকিব পাৰে বিশেষকৈ বহুতে গৃহিণীয়ে বাহিৰত গৈ শিকিব নোৱাৰে আৰু নিজৰ ব্লাউজটো নিজে চিলাই ল'ব পাৰিলেও বহুখিনি ৰাহি হয় বা বহুখিনি উপকাৰ হোৱা যায় আৰু ইউটিউবত আপোনালোকে চাব কৈছোৱে ডিম্পি ডায়েৰী বুলি আছে পেজৰ নামেৰে পেজৰ ডিপিখনে সাবস্ক্ৰাইব কৰিব আৰু বহুত ব্লাউজ কাটিং ভিডিঅ' আছে তলৰ ফালে চাব পাৰিব